নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছোঁ অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি প্ৰথমটো খবৰ হৈছে ভাৰতৰ মুছলমানক ধ্বংস কৰাৰ আইনেই হৈছে ৱাকফ আইন। ৱাকফ সম্পত্তি আমাৰ পৈতৃক সম্পত্তি। ৱাকফ আইন বাতিল আৰু অসমৰ মুছলমানৰ অধিকাৰ বিচাৰি আমছুৰ গৰ্জন। গুৱাহাটী মহানগৰীত আমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে, হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে মুছলমানক উদ্দেশ্য কৰি মুছলমানক ধ্বংস কৰিবলৈ, মুছলমানক শেষ কৰিবলৈ, মুছলমানৰ ৰাজনৈতিক সামাজিক সকলো অধিকাৰ সুৰক্ষিত কৰাৰ পৰিৱৰ্তে তেওঁলোকে সেইবোৰ কাঢ়ি ল'বলৈ চেষ্টা কৰিছে। কিন্তু এজন মুছলমান জীয়াই থকালৈকে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ আশা কেতিয়াও পূৰণ নহয় বুলি সকীয়নি প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আন এটা খবৰ, আকৌ বিজেপিক হুংকাৰ দিছে মমতা বেনাৰ্জীয়ে। মুছলমানৰ প্ৰতিটো ৱাকফ সম্পত্তি সুৰক্ষিত থাকিব, এটাও সম্পত্তি ইফাল সিফাল নহয়। লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ মাজতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই ডাঙৰ ঘোষণা। পশ্চিমবংগত বলবৎ নহয় ৱাকফ আইন। কোটি কোটি দেশৰ মুছলমানৰ পক্ষত থিয় হৈছে মমতা বেনাৰ্জী। পৰৱৰ্তী খবৰ, সৰব হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কৈছে, যদি অনাগত বিধানসভা নিৰ্বাচনবোৰত আমি জয়ী হ'ব লাগে তেন্তে দলৰ নীতি আদৰ্শত অটুট থকা কংগ্ৰেছীক আগলৈ আনক। আহমেদাবাদত কংগ্ৰেছৰ অধিৱেশনত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে এই আহ্বান জনাইছে। আন এটা খবৰ, ভাৰতৰ মাটি ব্যৱহাৰ কৰি অন্য দেশলৈ ৰপ্তানি কৰিব নোৱাৰিব বাংলাদেশে। নতুন অধিসূচনা জাৰি কৰিছে ভাৰতে। বাংলাদেশে এতিয়া ভাৰতৰ বন্দৰ বা বিমানবন্দৰ ব্যৱহাৰ কৰি অন্য দেশলৈ সামগ্ৰী ৰপ্তানি কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি মঙলবাৰে এক অধিসূচনা জাৰি কৰিছে। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।